নমস্কাৰ মই প্ৰঞ্জিত ষ্টুডিঅ লৈ আহিছো এই মুহূৰ্তত মহানগৰবাসীৰ বাবে এটা বেয়া খবৰ মহানগৰীৰ বিভিন্ন প্ৰান্তত আজিৰ পৰা পানী নাপাব জলপৰ্টে এটা ডাঙৰ ঘোষণা কৰিছে জাইকাৰ পানীৰ যেটো মেৰামতি কাম সেই মেৰামতিৰ কাম সম্পূৰ্ণ হোৱা নাই খাৰঘুলিত কিছু সময়ৰ পূৰ্বে কি হৈছিল আমি দেখুৱাইছো খাৰঘুলিত পানীৰ বিস্ফোৰণৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যোৱা বছৰ খাৰঘুলিতে যেটো অঘটন সংঘটিত হৈছিল এগৰাকী মহিলাই মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল আৰু ইয়াৰ পাছত মহানগৰীত ক'ত পানীৰ পাইপ ফুটা নাই খাৰঘুলিৰ পৰা আৰম্ভ কৰি শিলপুখুৰী ইফালে চানমাৰী ইফালে আমি দেখুৱাইছিলো জিএছ ৰোডৰ দৃশ্যাংশ খানাপাৰাটো অনুৰূপ ঘটনা সংঘটিত হৈছিল জুৰুডত সংঘটিত হৈছিল অনুৰূপ ঘটনাৰ মুঠৰ ওপৰত জাইকাৰ পানীৰ পাইপ যতে ততে এতিয়া ফুটি আছে আৰু সকলোবোৰ জাইকাৰ পানীৰ পাইপ মেৰামতিৰ কাম অব্যাহত আছে আৰু ইয়াৰ মাজতে এটা ডাঙৰ ঘোষণা জলপৰ্টে কৰিছে যে মহানগৰীত কেইবা দিনলৈ হয়তো পানী নাথাকিব বিশেষকৈ 3 দিনৰ বাবে পানী নাপাব মহানগৰবাসীয়ে জাইকাৰ পানীৰ ব্যৱস্থা যিসকলৰ ঘৰত কৰা আছে তেওঁলোকে এতিয়া পানী নাপাব গতিকে পানী তেওঁলোকে অন্য ৰূপে কিনি লোৱাৰ ব্যৱস্থা কৰিব লাগিব এটা বেয়া খবৰ আমি জনাই আছো মহানগৰীৰ প্ৰতিগৰাকী জনতাৰ বাবে এটা ডাঙৰ খবৰ যিসকলে জাইকাৰ পানী লৈ থাকে তেওঁলোকৰ বাবে ডাঙৰ খবৰ অনাগত 3 দিনলৈ পানী নাপাব আপোনালোকে গতিকে পানীৰ ব্যৱস্থা বেলেগকৈ কৰিব লাগিব গুৱাহাটী জলপৰ্টে শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে জাইকাৰ পানীৰ পাইপবোৰ যথেষ্ট বেয়া হৈছে পুৰণা হৈছে আৰু এইবোৰ সলাবলৈ হ'ল গতিকে সকলোবোৰ মেৰামতি হ'ব আৰু তাৰ পাছতহে সকলোকে পানী দিয়া হ'ব জলপৰ্টৰ অধ্যক্ষ পল্লৱ গোপাল ঝাই শেহতীয়াকৈ মন্তব্য কৰিছে এই সন্দৰ্ভত মহানগৰীৰ খাৰঘুলিত পানীৰ পাইপ ফুটি অৱৰ্ণনীয় পৰিৱেশ বিৰাজ কৰিছে বহুৰ ওপৰলৈকে পানীৰ ফোৱাৰা উঠা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁ উল্লেখ কৰিছে যে সকলোবোৰ এতিয়া তদন্ত কৰা হ'ব যে কিয় এনেকুৱা হ'বলৈ পালে মহানগৰীৰ জনতাৰ বাবে এটা বেয়া খবৰ আছে যে 3 দিনলৈ পানী নাপাব জলপৰ্টে ডাঙৰ ঘোষণা কৰিছে তেওঁলোকৰ পানীৰ মেৰামতিৰ কাম অব্যাহত ৰাখিব য'ত পানীৰ পাইপবোৰ ফুটিছে পানীৰ পাইপবোৰ য'ত বেয়া হৈছে সকলোবোৰ মেৰামতি কৰা হ'ব নতুন পাইপ লগোৱা হ'ব ইতিমধ্যে জাইকাৰ পানীৰ কাম অব্যাহত আছে কেৱল গুৱাহাটী মহানগৰীত বুলি নহয় জাইকাৰ পানী সমগ্ৰ অসমত প্ৰতিটো প্ৰান্তত দিয়াৰ ব্যৱস্থা কৰা হৈছে কি উজনি কি নামনি কি মধ্য অসম সকলোতে জাইকাৰ পানীৰ পাইপলাইনৰ ব্যৱস্থা অব্যাহত আছে আৰু ইয়াৰ মাজতে মহানগৰীত যিবোৰ পানীৰ পাইপ পুৰণা হৈ গৈছে বা ফুটি গৈছে সেইবোৰ মেৰামতি কৰাৰ কাম অব্যাহত আছে আৰু ইয়াৰ মাজতে আজি জলবিস্ফোৰণ হ'ল খাৰঘুলিত আৰু খাৰঘুলিতে জলবিস্ফোৰণৰ পাছতে জলপৰ্টে ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ঘটনাস্থলীত উপস্থিত হৈছে যে এই ঘটনাৰ তদন্ত কৰা হ'ব বুলি তেওঁ কৈছে মহানগৰীৰ জনতাৰ বাবে এটা বেয়া খবৰ আছে যে 3 দিনলৈ পানী নাপাব মহানগৰবাসীয়ে অনাগত 3 দিনলৈ কেইবাটাও প্ৰান্তত পানীৰ সাৰ্কুলেশ্যন নহ'ব আৰু গুৱাহাটী জলপৰ্টে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষ ভাষ্য আছে শুনাব বিচাৰিম ইতিমধ্যে লাষ্ট 7 months পৰা আমি কাম কৰি আছিলোঁ ইতিমধ্যে ইনষ্টলেশ্যন কমপ্লিট হৈছে আৰু তাৰ কমিশ্যনিং আৰু টেষ্টিঙৰ বাবে আমি এনিৱে ৱাটাৰ ছাপ্লাই 3 দিন আপুনি যদি চাব আজি ৰাতিপুৱাহে এটা আমি নটিছ দিছোঁ য'ত আমি কৈছিলোঁ যে 3 দিনৰ কাৰণে আমি পানীটো বন্ধ ৰাখিম কাৰণ আমাক চাৰ্জ টেংকৰ বাবে ইনষ্টলেশ্যনৰ বাবে এইটো লাগে তাৰপিছতে এনেকুৱা এটা আনফৰ্চুনেট ইনচিডেণ্ট হৈছে মানে খুব এটা আনফৰ্চুনেট ইনচিডেণ্ট আমি যে কিবা ডেমেজ যে হৈছে ৰাইজৰ এইটো আমি এইটো কৰিবলৈ এছেছমেণ্ট কৰিবলৈ দিছোঁ ক্ষতিপূৰ্ণ দিব লাগে এইটো আমি দিম কিন্তু মই ভাবোঁ যে এইটো এটা টেকনিকেল বস্তু আৰু চাইণ্টিফিক লগাব লাগে এই চাৰ্জটো প্ৰটেক্ট কৰিব মানে কণ্ট্ৰল কৰিবলৈ আৰু সেই মৰ্মে আমাৰ চাৰ্জ ভেচেলৰ কামখিনি কৰিব দিয়া হৈছিল আৰু ইনফেক্ট আমি কালিৰ পৰা কমিশ্যনিং কৰিবলৈ চাৰ্জ টেংক আমাৰ ভিতৰত চলি আছে কাম যদি যাই চাব পাৰিব চাৰ্জ টেংক ভেচেল অনা হৈছে আৰু গোটেই টিমটোৱে কালিৰ পৰা কমিশ্যন আৰু আমি 3 দিনৰ শ্বাটডাউন টাইমো লৈছিলোঁ এই ভেচেলটো কমিশ্যন কৰিবলৈ কিন্তু দুৰ্ভাগ্যজনক যে চাৰ্জ টেংক ভেচেলটো কালি কমিশ্যন হোৱাৰ আগতেই আজি এই দুৰ্ঘটনাটো হ'ল বাট উই আৰ কনফিডেণ্ট ডেট ওৱান্স দ্য চাৰ্জ টেংক ভেচেল ইজ ইনষ্টলড এণ্ড কমিশ্যন এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে চাৰ্জ টেংক ইতিমধ্যে লাষ্ট 7 months পৰা আমি কাম কৰি আছিলোঁ ইতিমধ্যে ইনষ্টলেশ্যন কমপ্লিট হৈছে আৰু তাৰ কমিশ্যনিং আৰু টেষ্টিঙৰ বাবে আমি এনিৱে ৱাটাৰ ছাপ্লাই 3 দিন আপুনি যদি চাব আজি ৰাতিপুৱাহে এটা আমি নটিছ দিছোঁ য'ত আমি কৈছিলোঁ যে 3 দিনৰ কাৰণে আমি পানীটো বন্ধ ৰাখিম কাৰণ আমাক চাৰ্জ টেংকৰ বাবে ইনষ্টলেশ্যনৰ বাবে এইটো লাগে তাৰপিছতে এনেকুৱা এটা আনফৰ্চুনেট ইনচিডেণ্ট হৈছে মানে খুব এটা আনফৰ্চুনেট ইনচিডেণ্ট আমি যে কিবা ডেমেজ যে হৈছে ৰাইজৰ এইটো আমি এইটো কৰিবলৈ এছেছমেণ্ট কৰিবলৈ দিছোঁ ক্ষতিপূৰ্ণ দিব লাগে এইটো আমি দিম কিন্তু মই ভাবোঁ যে এইটো এটা টেকনিকেল বস্তু আৰু চাইণ্টিফিক বস্তু চাৰ্জ টেংক ইতিমধ্যে লাষ্ট 7 months পৰা আমি কাম কৰি আছিলোঁ ইতিমধ্যে ইনষ্টলেশ্যন কমপ্লিট হৈছে আৰু তাৰ কমিশ্যনিং আৰু টেষ্টিঙৰ বাবে আমি এনিৱে ৱাটাৰ ছাপ্লাই 3 দিন আপুনি যদি চাব আজি ৰাতিপুৱাহে এটা আমি নটিছ দিছোঁ য'ত আমি কৈছিলোঁ যে 3 দিনৰ কাৰণে আমি পানীটো বন্ধ ৰাখিম কাৰণ আমাক
চাৰ্জ টেংকৰ বাবে ইনষ্টলেশ্যনৰ বাবে এইটো লাগে তাৰপিছতে এনেকুৱা এটা আনফৰ্চুনেট ইনচিডেণ্ট হৈছে মানে খুব এটা আনফৰ্চুনেট ইনচিডেণ্ট আমি যে কিবা ডেমেজ যে হৈছে ৰাইজৰ এইটো আমি এইটো কৰিবলৈ এছেছমেণ্ট কৰিবলৈ দিছোঁ ক্ষতিপূৰণ যে দিব লাগে এইটো আমি দিম কিন্তু মই ভাবোঁ যে এইটো এটা টেকনিকেল বস্তু আৰু চাইণ্টিফিক বস্তু চাৰ্জ টেংক ইতিমধ্যে লাষ্ট 6-7 মান্থছ পৰা আমি কাম কৰি আছিলোঁ ইতিমধ্যে ইনষ্টলেশ্যন কমপ্লিট হৈছে আৰু তাৰ কমিশ্যনিং আৰু টেষ্টিঙৰ বাবে আমি এনিৱে ৱাটাৰ ছাপ্লাই 3 দিন আপুনি যদি চাব আজি ৰাতিপুৱাহে এটা আমি নটিছ দিছোঁ য'ত আমি কৈছিলোঁ যে 3 দিনৰ কাৰণে আমি পানীটো বন্ধ ৰাখিম কাৰণ আমাক চাৰ্জ টেংকৰ বাবে ইনষ্টলেশ্যনৰ বাবে এইটো লাগে তাৰপিছতে এনেকুৱা এটা আনফৰ্চুনেট ইনচিডেণ্ট হৈছে মানে খুব এটা আনফৰ্চুনেট ইনচিডেণ্ট আমি যে কিবা ডেমেজ যে হৈছে ৰাইজৰ এইটো আমি এইটো কৰিবলৈ এছেছমেণ্ট কৰিবলৈ দিছোঁ ক্ষতিপূৰণ যে দিব লাগে এইটো আমি দিম কিন্তু মই ভাবোঁ যে এইটো এটা টেকনিকেল বস্তু